যি কাজিয়া কৰোঁ মই ষ্টেজত বেছিকৈ কৰোঁ। কিয় হয় এইটো? ষ্টেজত কৰি দিবলৈ মন যায় চবৰে আগত। সেইটো বেলেগ ন, সেইটো বেলেগ হৈ যায়। তাঁৰডাল ছিঙি আছে কিবা এটা কথাত মোক কমেই এইটো মোক গৰিমা হ'লে জানে, গৰিমাই ভালকে জানে আৰু গৰিমা মোক কয় দেই নকবা দেই, একদম বুজাই একদম না মই নকওঁ, মই একো নকওঁ, একদম কুল থাকিবা, একদম একো নকবা, অকল গান গাবা গুচি আহিবা। আৰু যেতিয়া মোক মানা কৰে সেইটো মই কমেই তাৰমানে। প্ৰব্লেমটো সেইটো, মোক যে মানা কৰি দিলে, মানা নকৰা হ'লেও হয়তো মই নকলোহেঁতেন। মানা কৰি দিয়া কাৰণে মই কমেই তাৰমানে। লাহেকে মাইকটো লৈ হাঁহিটো মাৰিলে গম পাই যায় আৰু ঘৰতে এনেকে চাই হ'ল আৰু আজি ফালিব এতিয়া কাৰোবাক। ডাইৰেক্ট কৈ ভাল পাওঁ আৰু কথা। ওলাই অহাৰ পিছত সেইবিলাক সৰুতে কেনেকুৱা আছিল বোলে মায়ে মানে মই যেনিবা ভাত খোৱা নাই, যদিও নেখাওঁ তেতিয়া মায়ে উল্টাকে কয় ভাত নাখাবি দেই, নাখাবি কিন্তু। তেতিয়া মই খাম তাৰমানে। এইটো আগৰ পৰাই আছে, সৰুৰ পৰা আছিলে। এইটো ক'ৰ পৰা অহা বুলি যেন লাগে, কিবা মাহঁতৰ পৰা আহিছে নে লাগে? মোৰ ককা অলপ তেনেকুৱা আছিলে বুলি কয় মায়ে, অলপ ৰেবেল আৰু এগ্ৰেছিভ। ককা ব্ৰিটিছ টাইপে আছিলে, ইংলিছ খুব ভাল কয়, সেইটো পালো চাগে। আৰু খুব খৰকে খোজ কাঢ়ে ককাই, মই খুব খৰকে খোজ কাঢ়োঁ, মোৰ চিকিউৰিটি হাৰি যায়।